লগতে ইতিমধ্যে প্ৰচাৰ তুংগত উঠিছে আৰু নিৰ্বাচনী প্ৰচাৰ আজি অন্তিম দিন আৰু অন্তিম দিনটোত তেওঁ যি মহা বাইক ৰেলী আৰু লগতে গাড়ী মটৰ যি ৰেলী আৰম্ভ হ'ব কিছু সময়ৰ পিছতে আমি তেওঁৰ সৈতে উপস্থিত আছোঁ তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ আজি যিহেতু নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন এই ক্ষেত্ৰত আপুনি কিমান আশাবাদী কি ক'ব আমাৰ কংগ্ৰেছ ৱৰ্কাৰ্ছ আছে তেখেতসকলৰ উৎসাহ উদ্দীপনা দেখিলেই আপোনালোকে গম পাব আমাৰ বিজয় নিশ্চিত লগতে ৰাইজৰ যি সঁহাৰি আমি পাইছোঁ আমি য'লৈকে গৈছোঁ ৰাইজৰ পৰা আমি ফুল সঁহাৰি পাইছোঁ ৰাইজে আঁকোৱালি লৈছে আশীৰ্বাদ দিছে গতিকে আমি জিকিম বুলি আমি নিশ্চিত আৰু গুৱাহাটীৰ যিসমূহ সমস্যা সেই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আপুনি যদি সাংসদ হিচাপে নিৰ্বাচিত হয় কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিম বুলি মই ইতিমধ্যে ভাবি থৈছোঁৱেই কাৰণ আমাৰ গুৱাহাটী চিটি গৈ পেলাই যিটো আমাৰ পানী যোগান আঁচনি আজিলৈকে হৈ উঠা নাই আমাৰ চৰকাৰৰ দিনতে এই আঁচনিখন আমি আনিছিলোঁ কিন্তু আমাৰ চৰকাৰ নথকা স্বত্তেও পৰৱৰ্তী যি চৰকাৰ আহিলে তেওঁলোকে সেইটো কমপ্লিট কৰিব লাগিছিল গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ কিন্তু তেওঁলোকে আজিলৈকে কৰি নুঠালে কিয় কৰি নুঠালে কোন দায়িত্ব তাৰ আজিলৈকে কিয় কৰি নুঠিলে ছেকেণ্ড কথা হৈছে আমাৰ যিমানবোৰ সমষ্টি আছে আমাৰ এই সমষ্টি প্ৰতিটো সমষ্টিৰে কিছুমান ব্যৱস্থা আছে অকল সমস্যাৰ কথা পাতি থাকিলে নহ'ব আমি স্কোপ কিমান আছে ডেভেলপমেণ্ট কৰা মই দেখিছোঁ যে বহুত স্কোপ আছে বিভিন্ন সমষ্টিৰ স্কোপ ডেভেলপ কৰা তাৰ জৰিয়তে টুৰিজিম এটা ডাঙৰ ইছ্যু আছে যিটো আমি কালচাৰেল টুৰিজিম ৰিলিজিয়াছ টুৰিজিম ফুড টুৰিজিম আমি গুণজাৰ সৈতে আপোনাৰ নিৰ্বাচনী যুঁজখন কেনেধৰণৰ হ'ব বুলি আপুনি ভাবে মইনে কি কৰিছে নকৰিছে মই কি কৰিব পাৰোঁ বা ৰাইজৰ ওচৰত মই কি উপস্থিত কৰিব পাৰোঁ ৰাইজৰ কাষ চাপি মই যিটো ৰোড শ্ব' এইটোৱে আজি কি সূচাইছে আজি ৰোড শ্ব'টোৱে স্বতঃপূৰ্তভাৱে যি ধৰণেৰে গুৱাহাটীৰ মাজত আজি আমাৰ যুৱকেই হওক বয়সীয়ালেই হওক মহিলাই হওক NSY হওক সকলোৱে যি ধৰণে আজি ওলাই আহিছে এইটো আজি ববিতা শৰ্মাৰ এইটো জয়যাত্ৰা এই জয়যাত্ৰাটোৱে আজি আমাক নিশ্চিত কৰিছে আৰু আমি যিমান আশা কৰিছিলোঁ তাতকৈ আজি বেছি লোক এই আমাৰ ৰোড শ্ব'লৈ আজি আহিছে আজি নতুন এটা জোৱাৰ হৈছে কাৰণ গুৱাহাটীখন এটা আটাইতকৈ প্ৰেষ্টিজিয়াছ ছিট এই প্ৰেষ্টিজিয়াছ ছিটটোত আজি অকল কংগ্ৰেছে নহয় আজি ইয়াত যিসকল অকংগ্ৰেছীও আছে যিসকলে বিবেকৰ ওপৰত গুৰুত্ব দিয়ে সেই সকলো আজি উপলব্ধি কৰিছে যে গুৱাহাটীক যদি কোনোবা প্ৰাৰ্থীয়ে যদি প্ৰতিযোগিতাৰ বা সংসদ হোৱাৰ যি দক্ষতা আছে সেই দক্ষতা যে কেৱল ববিতা শৰ্মাৰ আছে সেইটো আজি গুৱাহাটীৰ বাকী ৰাইজে দিনে দিনে উপলব্ধি কৰিছে মই এইটো আগতেও কৈছোঁ যে হেমন্ত বিশ্ব শৰ্মাই তেখেতে কি আইন কৰিছিল হেমন্ত বিশ্ব বা বিজেপিৰ মতে তেওঁ কুইন ওজা পঞ্চায়তৰ সদস্য হোৱাৰে যোগ্যতা নাই পঞ্চায়তৰ সদস্য তেওঁলোকে কি কৰিছিল যে 12 পাছ নহ'লে জিলা পৰিষদৰ সদস্যই হ'ব নোৱাৰে এই আইনখন কোনে কৰিছিল এই আইনখন তাৰ মানে হেমন্ত বিশ্ব শৰ্মাৰ মতে আজি আমাৰ কি কয় সৰ্বানন্দ সোণোৱালৰ মতে এই কুইন ওজোৱা আজি আনকি পঞ্চায়তৰ জিলা পৰিষদৰ সদস্য হোৱাৰ যিখিনি যোগ্যতা যিখিনি শিক্ষা লাগে সেইখিনিও আজি নাই তেনে এজন প্ৰাৰ্থীক দি তেওঁলোকে কি বুজাইছে যে তাত গৈ তেওঁ উঠ বুলি ক'লে উঠিব ব বুলি ক'লে বহিব যে তাত যাতে অসমৰ হৈ কোনো মাত মাতিব নোৱাৰে বাংলাদেশীক যে আনিব লাগে তেতিয়া তাত তেওঁ যাতে হাত চাপৰি মাৰিবলৈ তালৈ পঠিয়াইছে গুৱাহাটীৰ মানুহে আমিতো কংগ্ৰেছে নিদিওঁৱেই আৰু আমি কাক দিছোঁ আমি যিগৰাকী প্ৰাৰ্থী শিক্ষাৰ ক্ষেত্ৰতেই হওক অধ্যাপিকাৰ ক্ষেত্ৰতে হওক কালচাৰেই হওক সমাজ সেৱাতেই হওক বিভিন্ন দিশত আমি কোনগৰাকীক দিছোঁ যিগৰাকীয়ে আজি পাৰ্লিমেণ্টত অসমৰ হৈ গুৱাহাটীৰ হৈ কোনে মাত মাতিব
সেয়েহে আমি কৈছোঁ যে কৈ নোযা তেওঁৰ আজি যোগ্যতাও নাই, দক্ষতাও নাই, শিক্ষাও নাই, হয় এগৰাকী মহিলা, এগৰাকী ব্যৱসায়ী মহিলা বুলি কওঁ। তেওঁৰ ব্যৱসায় লাভ হ'ব, তাৰ বাদে গুৱাহাটী ৰাইজৰ কোনো মই নিশ্চয় ৰাইজে চাব, ৰেলীটোও ৰাইজক সোঁৱৰাই দিব যে আমাৰ প্ৰাৰ্থী কোন আৰু বিজেপিৰ প্ৰাৰ্থী কোন। কালিও হিমন্ত বিশ্ব শৰ্মাই নৃত্য কৰিছে, আপোনাক সমালোচনাও কৰিছে, আপোনাক কৈছে তেনে ধৰণৰ ৰাইজৰ আশীৰ্বাদ আপুনি পোৱা নাছিলে, তেওঁ পাইছে, ভাল হৈছে। তেওঁতো আশীৰ্বাদ নাই পোৱা, যদি আশীৰ্বাদ নাই পোৱা ভালেই, মইতো পোৱা নাই। যদি ৰাইজৰ ইমানেই পাইছে তে এইদৰে নাচি বাগি ঘূৰিব লগা হৈছে কেলৈ? এই হেলিকপ্টাৰ এই কোটি কোটি টকা কিয় খৰচ কৰিবলগীয়া হৈছে? ৰাইজৰ আশীৰ্বাদ হ'লে হেলিকপ্টাৰো যাব নালাগে, নাচিবও নালাগে, ঘৰত বহি থাকিলেই হৈ দেখোন। আমি গোটেইকেইখনে আশা কৰিছোঁ।